আপোনাৰ ছোৱালীজনী আজি পাছ হ'ল মেট্ৰিক পৰীক্ষা প্ৰথম। আপোনালোকক কি ধৰণে টিউশ্যন চিউশ্যন দিছিলে নেকি? শুনিছে ন, খুব আমিও আনন্দিত হৈছোঁ তেখেতৰ লগত পৰিচয় কৰা। ইয়াৰ কাবেৰী বৰুৱা, তোমাৰ এই ক্ষেত্ৰত তোমাক কিমানখিনি সহায় পাইছিলা? ইয়াৰ আপাই কৈছে, আপাই সদায় গাইড দিয়ে। তেখেত আমাৰ চবুৱাৰ ইয়াৰ দেওধাই গাঁৱৰ এগৰাকী মেম্বাৰ হিচাপে তেখেতলোকে আজি গৌৰৱ মানে যেতিয়া নেকি পঢ়ি আছে এখেত বুলি ক'বলৈ যেতিয়া পোৱা গ'লো পঢ়িবলৈ মই কওঁ আৰু তাক ভালকৈ পঢ়া শুনা কৰিবা, পঢ়া শুনা কৰিলে কেনেকুৱা সদায় পোৱা গ'লো পঢ়িবলৈ কওঁ সিহঁতক তেখেতা কৰিব আৰু যাবা পঢ়াত মন দি পঢ়িবা, ভালকৈ পাছ কৰিবলৈ চেষ্টা কৰা বুলি আৰু বেলেগ নোৱাৰোঁ আৰু। তেখেতৰ পৰিচয় কৰিলোঁ, এখেত বিজেপি মেম্বাৰ আমাৰ জোনালী বৰুৱা দেই। তেওঁলোকক এতিয়া পৰিচয় কৰাই তুলিছোঁ সকলো ৰাইজলৈ। তেখেতৰ ঘৰত আজি উপস্থিত হৈ আমি বিভিন্ন ঠাইত, অকল ইয়াত বুলি নহয়, বিভিন্ন ঠাইত যি উত্তীৰ্ণ কৰিছে সকলো ঘৰৰ আপোনালোক পৰিৱেশ দেখাম। আপোনালোকে ভিডিঅ'সমূহ চাই থাকিব। আজি ভিডিঅ'টো যিখিনি পাৰোঁ। তো এতিয়া ৰাতি আমাৰ 11 বাজি গৈছে। গোটেই ৰাতি আজি সকলো ঘৰত মানে যিমানখিনি সময় থাকে আমি যাম বুলি ভাবিছোঁ। লগৰ সময় আমি বহুতখিনি ঘূৰিছোঁ ইফালে ইফালে পাৰ্টি খাবৰ কাৰণে। তো পাৰ্টি আমি খাইছোঁ, কাৰ নামত খাইছোঁ, কি কাৰণে খাইছোঁ, সেই বস্তুটো আমি সজাগতা কৰিব লাগিব যে এজনী ছোৱালী উত্তীৰ্ণ হৈছে তাক লৈ আমি যে ভাত এসাঁজ খাইছোঁ, তাক যে এটা সুখী আমি কৰাটো সেই ভিডিঅ'ৰ যোগেদি আপোনালোকক যে জনাব বিচাৰিছোঁ যে আমি আজি এই ভাতমুঠি কাইলৈ আমি কোনো পাৰ্টি বুলিয়ে খাব নাপাওঁ। তেখেতক আজি যেনে কাবেৰী বৰুৱা পাছ কৰিলে, তাৰ নামত আমি বিভিন্ন ধৰণৰ ওচৰ চুবুৰীয়া আহি পাৰ্টি আজি প্ৰত্যেকৰ ঘৰতে চলিছে। সেইসমূহ আপোনালোকক দৃশ্যবিলাক দেখাবলৈ মই চেষ্টা কৰিম। যিমানখিনি পাওঁ, যিমান সময় হয় আপোনালোকে ভিডিঅ' চাই দিব, শেষো লাগে। বিভিন্ন গাঁৱত যাম বুলি কিন্তু পদক্ষেপ লৈছিলোঁ। এতিয়া গাঁৱতে আজি 3খন গাঁৱৰ ভিতৰত বহু ল'ৰা ছোৱালী উত্তীৰ্ণ কৰিছে। সকলো জেগাৰ ভিডিঅ' একেলগত দেখাম, আপোনালোকে ভিডিঅ'সমূহ চাই থাকিব। কিন্তু কাবেৰী বৰুৱাই বহু কষ্ট কৰি তেখেতলোকৰ প্ৰত্যেক ঘৰতে অকণমান অকণমান আহিবলৈ চেষ্টা কৰি ভিডিঅ'বিলাক দেখাই আছোঁ আপোনালোকক। এয়া কাবেৰী বৰুৱাৰ যি আপাই, এয়া খুব আমাৰ জোনালী বৰুৱা যি আমাৰ গাঁৱৰ মেম্বাৰ, যিহেতু তেখেতৰ যি প্ৰতিদানী আনন্দ হৈ বৰ কিবাকিবি নাচত কৰি আজি যিহেতু প্ৰতিদানৰ যি পৰীক্ষা উত্তীৰ্ণ কৰা পালে ইয়াত আহি আছে তেখেতলোকে খোৱা বোৱাৰ যি ব্যৱস্থা। আমি কাবেৰী যি বৰুৱাৰ কাৰণে উপস্থিত, এই কাবেৰী বৰুৱা যি উত্তীৰ্ণ আমাৰ বিটু বৰুৱা বৰালি বহু কষ্ট কৰি তেখেতলোকৰ কি ধৰণে মানে আছে সবচে বিশেষকৈ এই ছোৱালীজনী হাত আছে দদক বাচাই দেই। তেখেতলোকে দদক বাচাকে যি ধৰণে পৰামৰ্শ দিছিলে, ইয়াৰ বিটু দেতাই নাতিনীকৰ কিদৰে আজি সুখী হৈ গোটেই ৰাইজে অন্নমুঠি খাইছে। আশীৰ্বাদ পাম। আপুনি নাতিনী পাছ কৰিব ইমান মানে দুখো লাগিছে। কিয় দুখ লাগিছে? তাইক যিটো মই ভাবিছিলোঁ, যিমান ধৰণে তাইক কৈছিলোঁ, সিমানখিনি নকৰা কাৰণে মোৰ আজি খুব দুখ লাগিছে। তাইক বহুত শিক্ষা দিছিলোঁ যে এনেকুৱা পঢ়, এনেকৈ পঢ়িলে এনেকৈ হ'বি। কাৰণ ফাৰ্ষ্ট ডিভিজন পাছ কৰিবলৈ ক্লাছ 10ত 10 ঘণ্টা পঢ়িব লাগিব ডেইলি। ফাৰ্ষ্ট ডিভিজন পাছ আইতাকলৈ বস্তুটো বৰ বেলেগ। আইতাকৰ বিষয়ে অকণমান দুখাৰ ক'বলগীয়া
মই জানিব পৰাত আপোনালোকৰ গোটেই গাঁৱৰ বেছিভাগে কোনো ছোৱালী টিউশ্যন নকৰাকৈ আপোনালোকৰ যি শিক্ষা যে আপোনালোকে যি আগবাঢ়ি তেনেধৰণে টিউশ্যন কৰিছে আমি আমাৰ গাঁৱলৈ গোটেই গাঁওখনক গাঁৱৰ কঢ়িয়াই দিছে গতিকে কাৰণে আমি ধন্যবাদ কৰিব লাগিব আৰু হাই ছেকেণ্ডেৰী দুটা বছৰ থাকিব আৰু সুবিধাত আমি গোটেই ঘৰ গাঁওখনলৈ ঘৰত কঢ়িয়াই আনিব বুলি আমি আশাবাদী পিছত লাগি কাক লাগিছে উঠি আছে গোটেই পৰিয়ালক মানে কোনে কোনে কিমান সহায় কৰিছে কৰাৰ ক্ষেত্ৰত ইয়াৰ পিতৃ হিৰেন্দ্ৰ বৰুৱা তেখেতৰ শেৱালী বৰুৱা কি ধৰণে আজি উত্তীৰ্ণ কৰিছে বাপেকে কি ধৰণে আগবাঢ়িছিলে সেইখিনি নমস্কাৰ মই শ্ৰী হিৰেন্দ্ৰ বৰুৱা এই ছোৱালী যিখিনি তাৰ কৰ্মক্ষেত্ৰত আগবাঢ়ি পাইছে আমি গৌৰৱান্বিত হৈছোঁ আৰু আমি যে এইখিনি আমি কৰিব নোৱাৰিলোঁ আমাক তেতিয়া ছোৱালী এখিনি আগবাঢ়িছে ভাল লাগিছে গাঁওবাসী মানে ভাল নাম কৰিছে ভাল লাগিছে এই মাতৃ তেখেতক দুই এষাৰ ক'ব কাৰণে যি পঢ়াৰ ক্ষেত্ৰত বহু আমি শুনি পাইছোঁ যে মাকৰ হাত নহ'লে ছোৱালী কেতিয়াও সফল নহয় মাকে বহু ৰাতি কষ্ট কৰি ছোৱালী পঢ়ি থাকে মাক বহি থাকে কিন্তু সেইটো সত্য কথা বাপেকে ময়ো বাৰু এটা পুৰুষে হয় ময়ো ডাঙৰে হৈ থাকোঁ কিন্তু যিখিনি ভুগিবলগীয়া ছোৱালীৰ কাৰণে মাতৃয়ে ভোগে আপুনি কওক সেইটো কথা বহুতখিনি কষ্ট কৰিলোঁ তাইও বহুত কষ্ট কৰিলে কিন্তু যিমান আশা কৰিছিলোঁ অলপ যেন নিৰাশা হ'লোঁ লেটাৰ ল'ব বুলি ভাবিছিলোঁ মানে এটাতে লেটাৰ ল'লে ছায়েন্সত তথাপিও মানে বহুত সুখীও হৈছোঁ ৰিজাল্টটো পাই এইখিনিকে যে ই মানে আমাক যে মানে ইমানখিনিয়ে যে সুখ দিলে মই বহুত সন্তুষ্ট হয় আৰু যাতে ভৱিষ্যতে আগবাঢ়ি যাব পাৰে সেইটোৱে মই কামনা কৰোঁ আশীৰ্বাদো দিছোঁ মাকেনো আশীৰ্বাদে দিব পাৰে কি কৰিব পাৰে ঠিক আছে ইয়াৰ আমি কিমানখিনি সহায় পালা নমস্কাৰ মানে যিমানটো মই কষ্ট কৰিছিলোঁ নিজে যিমানটো পাৰিছিলোঁ নিজে কৰিলোঁ ইমানটো মোৰ নিজৰ হেৰিৰ পৰা আজি ৰিজাল্ট পাইছোঁ ভাল লাগিছে যদি মানে অলপ বেয়া লাগিছে কেইটামান ছাবজেক্টত মোৰ 2-3 নম্বৰ কমকৈ হৈছে যাত মই অলপ কম নম্বৰ পাইছোঁ হ'লেও যিমানখিনি কষ্ট কৰিছিলোঁ ইমানখিনি পালোঁ তাকে মই সন্তুষ্ট ঠিকে আছে আৰু মই শেৱালী বৰুৱাক বিশেষ আশীৰ্বাদ কৰিছোঁ তুমি সেইটো চিন্তা নকৰিবা তোমাৰ অনাগত দিনত তুমি যিখিনি কম নম্বৰ বুলি বাৰু ডিভিজন যিখিনি বিচাৰিছিলা তুমি সেইখিনি অনাগত দিনত যিটো আমাৰ আজিকালি হাই ছেকেণ্ডেৰীত তুমি পূৰা উত্তীৰ্ণ গোটেই নাম গাঁৱৰ নাম কঢ়িয়াবা মা দেউতাকৰ নাম কঢ়িয়াই তুলিবা বুলি আমি গোটেই আশাবাদী আৰু যি স্কুল কলেজসমূহৰ যিখনত তুমি ভৱিষ্যত তাইৰ যেন এইটো পৰ্যায়ত মানে আগলৈও যেনে পঢ়িব পাৰে কৰিব পাৰে তাৰ প্ৰতি মই আনন্দিত হৈছোঁ আৰু যি খৰচা হয় তাৰ প্ৰতি মই ৰাজি আছোঁ নিশ্চয় কৈছে যি মানে এডমিশ্যন কৰাৰ যি খৰচা দায়িত্ব লৈছে নিশ্চয়কৈ হাতত লৈছে সেয়াসমূহ আজি কেমেৰাৰ আগত কৈছে যিমান পঢ়া শুনাৰ ক্ষেত্ৰত তেখেতে দায়িত্ব ভাৰ লৈছে ভাল লাগিছে আনন্দিত এনেকৈ সকলো ঘৰৰ সদস্যই যদি সহযোগ কৰে সঁচাকৈ আগবাঢ়ি যাবই এইটো একদম পূৰা 100%। যি উত্তীৰ্ণ কৰা যি এজন ল'ৰাই পিতৃ ইমানে সুখী হৈছে তেখেত কাণত ঢোল লৈ ইয়াৰ বিহুৰ বতৰত ল'ৰা যি উত্তীৰ্ণ কৰিছে উত্তীৰ্ণ হোৱাৰ কাৰণে ইয়াৰ দুখা মাতে SSLC পৰীক্ষা উত্তীৰ্ণ হোৱাৰ বাবে বহুত মই সুখী আৰু তোমালোকে কি ধৰণে টিউশ্যন দিছিলা নেকি টিউশ্যন নাই দিয়া ন তথাপি এখেত মা বাপেকৰ যিটো কষ্ট কৰি বাগানৰ কষ্ট কৰে তাৰ বিষয়ত আৰু মাতৃ যিখিনি আছিলে তেখেতৰ ল'ৰাটো কৌশিক বৰুৱা যিটো আপোনালোকৰ সেই ল'ৰাটো ইতিমধ্যে লগৰ সমনীয়া আৰু এঘৰত গৈছে ওচৰত ইয়াৰ আমাৰ চব চাইড বিহুৱা ইয়াৰ হৃদয় বৰুৱা এটা বিহুৱে আজি এই ঘৰখন শুৱনি কৰি তুলিব হৃদয় বৰুৱা সংগীতেৰে
কৌশিক বৰুৱা মাতৃ। তেখেতে বহুত কষ্ট কৰি এয়া ডিব্ৰুগড়ক আপোনালোক দেখালোঁ, এয়া ঢোল খানাত লৈ এয়া হৃদ বৰুৱা গীত দেখালোঁ, এয়া মাতৃ পৰিচয় কৈ আছোঁ। কৌশিক বৰুৱা আপোনালোকৰ এতিয়া কৌশিক আহিলে মই সন্মুখৰ পৰাই কৌশিক বৰুৱা উত্তীৰ্ণ কৰা মেট্ৰিক পৰা ধুনীয়াকৈ মই এতিয়া ৰাতি 12:30 সময়ত গোটেই গাঁৱত ঘূৰি ডিব্ৰুগড় ডিষ্ট্ৰিক্ট আমাৰ চাবুৱা দেউতাই গাঁৱৰ পৰা যিমানসমূহ গাঁৱৰ যি উত্তীৰ্ণ কৰিলে আজি মেট্ৰিক পৰীক্ষাৰ মই এতিয়া 12:30 আহিলোঁ। আমাৰ মহিলাসকলৰ ওপৰত পৰিচয় কৰাবলৈ আপোনালোকক পৰিচয় কৰি আছোঁ। এয়া মহিলাসকল উত্তীৰ্ণ হোৱা মাতৃ তেখেতৰ কীৰ্তি হৈছে নাই কি ধৰণে একোটা মাতৃয়ে মানে এখানে পৰিচয় কৰাটো এখন মাতৃক কিমান কষ্ট কৰি বহু কষ্ট কৰি যাতে সুখী হ'ব এখেতৰ যেতিয়া মাতৃৰ কথা শুনিব তেখেতে কিমান কষ্ট কৰি এজনী ছোৱালী যে কি ধৰণে পাছ কৰিলে মাতৃক দিছোঁ অসম মাকে ছোৱালীটোলে সেনেকৈ ধৰণে ল'ৰাক মানে পঢ়াই শুনাই ধৰ তেনেকুৱা মাতৃ মানে ওচৰ চুবুৰীয়া পাইছোঁ যে ছোৱালীজনীক গোটেই সম্পূৰ্ণ মাকৰ বাহিৰে আৰু তেনেকুৱা শিক্ষকতা প্ৰদান কৰা অৱশ্যে নাই ঘৰখনত। তেখেতে বিয়া সোমোৱাৰ পিছত স্বামী ঢুকালে, স্বামী ঢুকোৱাৰ পিছত ইয়াৰ মোমায়েকৰ ঘৰতে নিজৰ দেউতাকৰ ঘৰত আহি আছেহি। তেখেতৰ মোমায়েকৰ ঘৰত থাকি যিখিনি আজি তেখেতৰ গৌৰৱ কঢ়িয়াবলগীয়া ঘটনা আৰু কথা তেখেতে মোমায়েকৰ ঘৰত থাকি গোটেই ছোৱালী তিনিজনীকি ছোৱালী ইয়াতে মোমায়েকৰ ঘৰতে চব মেট্ৰিক পাছ কৰাইছে চাৰিজনী। গতিকে এয়া নমিতা ফুকন সঁচাকৈ বহু কষ্ট কৰি মাকক যেনেকৈ কষ্ট কৰিলে আপুনি আহাটো মানে মাকৰ কষ্ট মোমায়েকৰ কষ্ট মোমায়েকে কষ্ট কৰিছে বহুত পুঠাই খাইছে পুঠাই মমায়েকে তুমি মা হৈ দুখা